RCB আৰু কলকাতাৰ মাজত যি IPLৰ ৩৬ নম্বৰখন মেটচ হৈ আছিলে, আজি কলকাতাই নিজৰ ঘৰতে RCBক আজি হৰুৱাই দিলে ১ ৰানত। কলকাতাই প্ৰথমতে বেটিং কৰি ২২২ ৰানৰ টাৰ্গেট দিছিলে RCBক। কলকাতাৰ যদি বেটিং লাইন চাবলৈ যোৱা হয় এনেধৰণৰ, RCB আজি ঠিকেই খেলিছিলে। প্ৰথম ১০ অভাৰত ১২২ ৰান কৰিছিলে, ২টা উইকেট গৈছিলে, কোহলি আৰু ডু প্লেছিছ গৈছিলে। আজি RCBৰ ৰজত পাটিদাৰে বৰ ধুনীয়া এটা ইনিংছ খেলে, ২৩টা বলত ৫২ ৰান কৰে। RCBৰ যদি বেটিং লাইন চাবলৈ যোৱা হয়, কোহলি ১৮ আৰু জেকে 55 কৰে, ধুনীয়া ইনিংছ খেলে। পাটিদাৰ 52 ধুনীয়া ইনিংছ খেলে। লাষ্টত DK খেলখন আনিছিলে, লাষ্টত হাৰি গ'ল। RCB আজি ১ ৰানত হাৰি গ'ল। লাষ্টৰ বলত ৰান লওঁতেনে ৰাউণ্ড আউট হৈ গ'ল। যদি ২ ৰান লোৱাহেঁতেন ছুপাৰ অভাৰ হৈ গ'লহেঁতেন। ইয়াৰ লগে লগে RCB প্লে অফৰ পৰা ওলাই গ'ল। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।